ৰাম নাৰায়ণ ৰাম যিমানো হিন্দু ধৰ্মৰ ভগৱানৰ পাদ্ৰী মাদ্ৰাছা আছে তেওঁলোকে কি অধ্যয়ন কৰে তেওঁলোকৰ ভৱিষ্যত কি একো নাই কাৰণ এই সকলো মনুষ্য নিৰ্মিত শিক্ষা যি অধ্যয়ন কৰাৰ পিছত কোনো ভৱিষ্যত নাই বহুতো মুছলমান লোক আছে যিসকলৰ সন্তানক ভাল শিক্ষা দি তোলা হৈছে যাৰ ফলত তেওঁলোকে চিকিৎসক হৈ পৰিছে বৰ্তমান সমাজত মানুহে ভাবে যে আন লোকক বোকা বনোৱা খুব সহজ বোকা বনোৱা আৰু লাভ লোৱা যিসকলে এনে চিন্তা কৰে তেওঁলোকে নাপাহৰিব লাগে যে আজিকালিৰ মানুহ পঢ়া শুনা কৰা অধিক বুদ্ধিমান হৈ খেলিলে তেওঁলোকক বোকা বনোৱাটো সহজ নহজ আল্লাহ পিতা ভগৱানো পিতা সকলো একে খেলিলে সকলো মিলি থাকিব লাগে সাধুসকলৰ ওচৰত টকা কৰ পৰা আহে কোনো নাজানে কিন্তু এই টকা দুখীয়াসকলৰ পৰা লুটি অনা সহজ ভগৱানৰ লগত কথা পাতিবলৈ মানুহে কোনো মধ্যস্থ লোকৰ প্ৰয়োজন নাই কিন্তু সাধুসকলে নিজকে মধ্যস্থ লোকৰ ৰূপত উপস্থাপন কৰে যদি কাৰোবাৰ মাতৃ-পিতৃৰ মৃত্যু হয় তেতিয়া সাধুসকলে মধ্যস্থ হৈ পূজা কৰে যেতিয়া এনে নোহোৱাকৈ সেই ব্যক্তিজনে নিজেই নিজৰ মাতৃ-পিতৃক পূজা কৰিব পাৰে এই পৃথিৱীত যিমান ধৰ্মীয় ঠিকাদাৰ আছে তেওঁলোকে ধৰ্মক ধন উপাৰ্জনৰ মাধ্যম হিচাপে পৰিণত কৰিছে ভগৱান আৰু ভক্তৰ মাজত কোনো মধ্যস্থ লোকৰ প্ৰয়োজন নাই এই সকল লোকে সকলোকে পৃথক কৰি ৰাখিছে যদি কোনো মুছলমান লোক অসুস্থ হয় আৰু তেওঁ ৰক্তৰ প্ৰয়োজন হয় তেন্তে তেওঁ প্ৰথমে পৰীক্ষা কৰে নে যে সেই ৰক্ত হিন্দুৰ নে মুছলমানৰ একেদৰে চিকিৎসালয়তো কোনো ধৰ্ম নেদেখে কেৱল ধনৰ লেনদেন দেখা হয় এই মনুষ্য নিৰ্মিত ধৰ্ম কাক আগবঢ়াই দি যোৱা হৈছে ধৰ্মীয় ঠিকাদাৰসকলে ৮ কোটি মানুহে সজাগ হ'ব লাগিব তেওঁলোকে ধৰ্মীয় ঠিকাদাৰৰ সত্য জানিব লাগিব ভগৱান আৰু মানুহৰ মাজত কোনো থকাটো উচিত নহয় বিবেকে আমাৰ মাতৃ-পিতৃ পৃথিৱীত কোনো সাধাৰণ পণ্ডিত মৌলভীৰ কোনো প্ৰয়োজন নাই আমাক জগোৱা লাগিব আৰু আমাৰ জন্মগত অধিকাৰৰ বাবে লৰিব লাগিব যদি আপুনি প্ৰকৃতি অনুসৰি চলে তেন্তে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যাব এই পৃথিৱীত সকলো মানুহ সমানে জন্ম গ্ৰহণ কৰে কিন্তু মানুহে নানা ধৰ্ম সৃষ্টি কৰি সকলোকে পৃথক কৰি ৰাখিছে সকলো মানুহ ধৰ্মৰ বান্ধনত আবদ্ধ হৈ কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবে কিন্তু আমাৰ মহান গুৰু বালক ব্ৰহ্মচাৰীজীজনে ক'লে যে আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে আকাশ যৰ পৰা এই বিশ্ব সৃষ্টি হৈছে আৰু আটাইতকৈ ডাঙৰ ধৰ্মগ্ৰন্থ হৈছে ৰাম নাৰায়ণ ৰাম এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা হৈছে বিশ্বত বিস্তৃত সকলো তৰা আৰু গ্ৰহ নক্ষত্ৰ এই পৃথিৱীত প্ৰায় ৮ কোটি মানুহ আছে আৰু সকলোৰে শৰীৰ এই ৰাম নাৰায়ণ ৰাম ধৰ্মগ্ৰন্থৰ সৈতে জড়িত য'ত পঞ্চভূত অন্তৰ্ভুক্ত এই পৃথিৱীত মানুহ জীৱ-জন্তু গছ-গছনি সকলোৰে সমান অধিকাৰ আছে আজিৰ ব্যস্ত জীৱনতো আপুনি যদি কোনো কাম কৰিব বিচাৰে তেন্তে আপোনাৰ মনক আৰু বিবেকক ক'বা যে এই কাম কৰিব লাগিব আপোনাৰ মন আৰু চেতনাই আপোনাক নিজে পথ দেখুৱাব যে এই কাম কৰিব লাগেনে নহয় আমাৰ মন চেতনা অন্তৰাত্মা আৰু বিবেক এইবোৰে আমাক জ্ঞান দিজলে এইবোৰ আমাৰ ভিতৰত এটা দাসৰ দৰে অৱস্থিত সেয়ে আমাৰ কৰ্তব্য হৈছে যে আমি ইয়াক গুৰুত্ব দি শুনা আৰু বুজা আমাৰ বিবেকে আমাক নিৰ্দেশ দিছে যে আমি যি কাম কৰিব বিচাৰো সেইটো ভাল নে বেয়া কৰা উচিত নে অনুচিত সেয়ে আপোনাৰ ভিতৰত থকা বিবেকক চিনাক বুজা আৰু অনুসৰণ কৰা যাতে আমি জীৱনত বেয়া কামবোৰৰ পৰা বাচি থাকিব পাৰো